Hello friend, my name is Kakumani Bormon and welcome to my YouTube channel Alia's Home. আজি মই আপোনালোকৰ কাৰণে চিকেন ৰোলৰ ৰেচিপি লৈ আহিছো। আহকচোন ৰেচিপিটো বনাবলৈ কি কি লাগে চাই লওঁ। চিকেন ৰোল বনাবৰ বাবে ইয়াতে মই গোটেইখিনি সামগ্ৰী লৈ লৈছো। চিকেনখিনি সৰু সৰুকৈ কাটি লৈছো। ময়দা লৈছো 2 কাপ। এয়া গোটেই মছলা লৈছো। 2টা ফ্লেভাৰৰ মেয়নিজ লৈছো। পিয়াজ লৈছো সৰু সৰুকৈ কাটি। প্ৰথমে আমি ময়দাৰ ডো বনাই লম। তাৰ বাবে মই নিমখ দি দিছো আৰু অলপ ৰিফাইন অইল দি দিছো। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিম আৰু লাহে লাহে পানী এড কৰি এটা কোমল ডো বনাই লম। ইয়াত বেছি হাৰ্ড ডো বনাব নালাগে, ডোটো সফট বনাব লাগিব। এয়া আমাৰ ডো ৰেডি হৈ গৈছে। এতিয়া ঢাকনি লগাই অলপ টাইম ডোটো ৰেষ্ট হ'বলৈ সাইডত ৰাখি দিম। এতিয়া আমি ৰোলৰ কাৰণে ষ্টাফিং বনাই লম। তাৰ বাবে মই পেনত অইল দি দিছো আৰু ইয়াতে চিকেনখিনি ফ্ৰাই কৰি লম। চিকেনখিনি সফট হ'লে ফ্ৰাই কৰিব লাগিব। এতিয়া ইয়াতে মই অলপ নিমখ দি দিম। নিমখৰ পৰিমাণটো চাই পিনে দিম কাৰণ ইয়াতে মই সয়া সসও এড কৰিম। এতিয়া মই ইয়াতে সয়া সস দি দিম আৰু গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লম। সয়া সস দিলে কি হয়, চিকেনটোৰ কালাৰ ধুনীয়া হয় আৰু এটা খুব ধুনীয়া ফ্লেভাৰ এটা ওলায়। চিকেন আমাৰ ধুনীয়া ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে কাটি থোৱা পিয়াজখিনি দি দিম আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লম। পিয়াজ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা গাজৰখিনি দি দিছো। আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ বেলেগ চব্জি এড কৰিব পাৰে। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। তাৰ বাবে নিমখ দিছো, হালধি দি দিছো আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিম। ইয়াতে মই অলপমান ৰেড চিলি ইউজ কৰিছো। ইয়া জিৰা পাউডাৰ, অলপমান ধনিয়া পাউডাৰ দিছো আৰু এইখিনিও ধুনীয়াকৈ মিক্স কৰি লম আৰু অলপ টাইম গোটেইখিনি ফ্ৰাই কৰি লম। এয়া আমাৰ ষ্টাফিং ৰেডি হৈ গৈছে। এইখিনি নমাই থৈ ঠাণ্ডা হ'বলৈ দিম। আমাৰ ডো ৰেষ্ট কৰা হৈ গৈছে। এতিয়া মই এইখিনি আৰু এবাৰ হাতেৰে ভালদৰে মিক্স কৰি লম আৰু সৰু সৰু বলছ বনাই লম। এয়া বলছ বনাই লৈছো। এতিয়া মই বেলি লম। তাৰ বাবে মই অলপ ময়দা ডাষ্ট কৰি লৈছো আৰু ৰুটি শেপত বেলি লম। এনেকৈ মই গোটেইখিনি বেলি লৈছো। এয়া বেলা হৈ গৈছে। এতিয়া আমি এইখিনি ফ্ৰাই কৰি লম। তাৰ বাবে মই টাৱাত অলপ ৰিফাইন অইল দি দিছো। ইয়াতে মই ৰুটি কেইখন ফ্ৰাই কৰি লম। ৰুটি আমাৰ ফ্ৰাই হৈ গৈছে। ফাৰ্ষ্ট মই টমেটো সস আৰু চিলি সস একেলগে মিক্স কৰি লম। এতিয়া ষ্টাফিং এড কৰিম। তাৰ বাবে মই ষ্টাফিং দি দিছো। ইয়াৰ ওপৰত কাটি লোৱা পিয়াজ স্প্ৰিংকল কৰিম। এতিয়া মই টমেটো সস মিক্স কৰি ৰখাখিনি দি দিছো।
ধুনীয়াকৈ লেয়াৰ এটা দি দিছোঁ আৰু ইয়াৰ ওপৰত মেয়নিজখিনি এড কৰি দিম। এতিয়া মই ৰুটিখন ৰোল কৰি ল'ম। আমাৰ ৰোল ৰেডি হৈ গৈছে। এনেকৈ মই বাকীকেইটাও বনাই ল'ম। এয়া আমাৰ হোমমেড চিকেন ৰোল ৰেডি হৈ গৈছে, একদম ৰেষ্টুৰেণ্ট ষ্টাইল। আপোনালোকেও এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব।